আজি আহিলো আমি ধনু ৰাশিৰ জাতক জাতিকাসকলৰ এই মে মাহ আৰু জুন মাহটো গ্ৰহৰ কি প্ৰভাৱ পৰিব বা গ্ৰহই কেনেকুৱা ধৰণৰ ৰিজাল্ট দিব বা প্ৰভাৱবিলাক কেনেকুৱা ধৰণৰ হ'ব। আমি সদ্যহতে জানো ধনু ৰাশিৰ যিসকল জাতক জাতিকা তেওঁলোক বৃহস্পতিৰ জাতক জাতিকা বুলি কোৱা হয়। বৃহস্পতিৰ জাতক জাতিকাসকল সদায় ধাৰ্মিক, জ্ঞানী, সহজ সৰল হয় বা তেওঁলোক ষ্ট্ৰেট ফৰৱাৰ্ড হয়। সদায় যি ক'ব মুখৰ আগত ক'ব, পিছলৈ নকয়। তো তেওঁলোকৰ নিজৰ নিজৰ কিছুমান গুণ আছে ধনুৰাশিৰ জাতক জাতিকাসকলৰ। কিন্তু আজি আমি জানিম যে মে মাহ আৰু জুন মাহটো তেওঁলোকৰ বৃহস্পতি গ্ৰহে কি প্ৰভাৱ দিয়ে। প্ৰথম কথা, যিহেতু ধনুৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে বৃহস্পতি ষষ্ঠ ঘৰত অৱস্থান, তো ষষ্ঠ ঘৰটো আমাৰ ৰোগগ্ৰস্ত বুলি কোৱা যায়। তো ধনুৰাশিৰ জাতক জাতিকাসকলৰ ৰোগ হোৱাৰ যথেষ্ট দেখা পাই আছোঁ। ৰোগ ব্যাধি হ'ব পাৰে, মিছা অপবাদ আহিব পাৰে। মিছা কথাত আপোনালোকক কোনোবাই অন্যায় কৰিব পাৰে, মিছা কথাত আপোনাক ঠগিব পাৰে। তো সাৱধান থাকিব। আৰু সমনীয়া শত্ৰু, মানে একে বয়সৰ মানুহৰ, যিসকল ধৰি লওক একে বয়সৰ মানুহ বা আপোনাৰ একে বয়সৰ মানুহৰ পৰা আপুনি সাৱধান থাকিব, কাৰণ তাৰ পৰাও আপোনাক যথেষ্ট কষ্ট দিব পাৰে। তো মে আৰু জুন মাহটো যিসকল ধনুৰাশিৰ জাতক জাতিকা তেওঁলোকে সাৱধান থাকিব, কাৰণ আপোনালোকক মিছা অভিযোগ আনি দিব আৰু সমনীয়া শত্ৰুৱে আপোনাক কষ্ট দিব। তো শত্ৰুৰ পৰাও আপুনি সাৱধান থাকিব, কাৰণ শত্ৰুৱে কষ্ট দিলে আপোনাৰ ৰোগ হ'ব, পীড়া হ'ব, মানসিকভাৱে আপুনি ভাঙি পৰিব। তো যথেষ্ট আপোনাৰ বেমাৰ আজাৰো আহি যাব পাৰে, যাৰ ফলত আপুনি হতাশগ্ৰস্ত হ'ব। তো মে আৰু জুন মাহটো আপোনালোকৰ কাৰণে যথেষ্ট শুভ ফল মই দেখা পোৱা নাই। আৰু যদি ভাবে যে মোৰ এই দুটা মাহ ভালকৈ যাব লাগে বা মোৰ এই দুটা মাহত যি ঘটনা ঘটি আছে সেইবোৰ যাতে নহয় বা সেইবোৰ যাতে নাহে, তাৰ বাবে আপোনালোকে কিছুমান প্ৰতিকাৰ কৰিব পাৰে। সহজ সৰল প্ৰতিকাৰ, যি প্ৰতিকাৰখিনি আপুনি আপোনাৰ ঘৰৰ ওচৰতে কৰি ল'ব পাৰে। তো সেইখিনি প্ৰতিকাৰ কৰিলে আপোনাৰ যিখিনি মই ক'লোঁ ৰোগ পীড়া বা শত্ৰুৰ পৰা কষ্ট, তাৰ পৰা আপুনি সকাহ পাব। বৃহস্পতিৰ কাৰণে আচলতে আমি তাৰাপীঠ দৰ্শন কৰিব লাগে। তাৰাপীঠ বুলি ক'লে কামাখ্যাটো আছে বা জোৰপুখুৰীৰ ওচৰত উগ্ৰতৰা দেৱালয় আছে। তাতে আপোনালোকে বৃহস্পতিৰ বাৰৰ দিনাখন দৰ্শন কৰিব। দৰ্শন কৰিলে আপোনালোকে শুভ ফল পাব, কাৰণ ধনুৰাশিৰ অধিষ্ঠিতি হ'ল মা তাৰা আৰু ধনুৰাশিৰ গ্ৰহ হ'ল বৃহস্পতি। তো অধিপতি গ্ৰহ আৰু অধিষ্ঠিতি দেৱীক আপোনালোকে যদি ভাল কৰি পূজা অৰ্চনা কৰে, তেতিয়া শত্ৰুৰ যিটো পীড়া, শত্ৰুৱে যিভাৱে আপোনাক পীড়া কৰি আছে, অনিষ্ট কৰি আছে, কষ্ট দি আছে, সেই কষ্টৰ পৰা আপুনি বাচিব। তো তাৰ বাবে আপোনালোকে উগ্ৰতৰা দেৱালয়ত যাব, নাইবা কামাখ্যাৰ তাৰাপীঠ দৰ্শন কৰিব। তেনে কৰিলে আপোনাৰ শত্ৰুৱে আপোনাক কষ্ট দিব নোৱাৰিব। আৰু যদি আপুনি ৰত্ন হিচাপে বা আপোনাৰ ৰাশিটো হিচাপে ৰত্ন ধাৰণ কৰিব বিচাৰিছে, তেতিয়াহ'লে আপুনি এটা পুখৰাজ পিন্ধিব পাৰে, নাইবা ছাবষ্টিটিউট ষ্ট'ন হিচাপে, উপৰত্ন হিচাপে টপাজো ধাৰণ কৰিব পাৰে। কিন্তু
ধাৰণ কৰাৰ আগত জ্যোতিষীৰ ওচৰত দিহা পৰামৰ্শ ল'ব, আপোনাৰ জন্ম পত্ৰিকাখন দেখাব, তাৰপিছতহে আপুনি বৃহস্পতি গ্ৰহৰ স্তন ধাৰণ কৰিব। বৃহস্পতি গ্ৰহৰ স্তনত কোনো ধৰণৰ ছাইড এফেক্ট নহয়, যিকোনো মানুহে পিন্ধিব পাৰে। তথাপিও এজন জ্যোতিষীৰ পৰা পৰামৰ্শ ল'ব। বিনা পৰামৰ্শত আপোনালোকে কেতিয়াও স্তন ধাৰণ নকৰিব।